অসমীয়া প্ৰতিজ্ঞা প্ৰিয় বন্ধুসকল যুৱ সমাজ হৈছে এখন ৰাষ্ট্ৰৰ শক্তি এখন সমাজ তথা ৰাষ্ট্ৰ গঠনত যুৱ শক্তিৰ অৱদান অন্যতম গুৰুত্বপূৰ্ণ সেয়ে নিচামুক্ত ভাৰত অভিযানত সৰ্বাধিক সংখ্যক যুৱক যুৱতীৰ অংশগ্ৰহণ অতি প্ৰয়োজন ৰাষ্ট্ৰৰ এই আহ্বান গ্ৰহণ কৰি আমি আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত একত্ৰিত হৈ প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ যে কেৱল সমাজ পৰিয়াল বন্ধু বান্ধৱ নহয় আমি নিজেও নিচামুক্ত থাকিম কাৰণ পৰিৱৰ্তন আমাৰ পৰাই আৰম্ভ হ'ব লাগিব সেয়ে আহক আমি সকলো মিলি দৃঢ় সিদ্ধান্ত লওঁ যে আমাৰ জিলা ৰাজ্য দেশ নামক নিচামুক্ত কৰিম মই প্ৰতিজ্ঞা কৰোঁ যে মোৰ সক্ষমতাৰ পৰিসৰত মই মোৰ দেশক নিচামুক্ত কৰাত সকলো সম্ভৱ চেষ্টা কৰিম জয় হিন্দ অল ডেপুটি ইন্সপেক্টৰ অফ স্কুল ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ প্ৰিন্সিপাল হেড টিচাৰ হায়াৰ ছেকেণ্ডেৰী HS UP LP ইনক্লুডিং প্ৰাইভেট স্কুল সকলোলৈকে এটা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে নিৰ্দেশনাটোৰ বিষয়বস্তু forwarding the letter regarding the taking place against drugs on 13 August 2025 13 আগষ্ট তাৰিখে প্ৰতিজ্ঞা গ্ৰহণ কৰিব লাগিব যে নিচামুক্ত আমাৰ দেশ সমাজ আৰু নিজে নিচামুক্ত হিচাপে গঢ়ি তুলিবৰ বাবে এই নিৰ্দেশনাটো মাজুলী জিলাৰ কাৰণে আহিছে আশা কৰোঁ প্ৰত্যেকখন জিলালৈকে এই নিৰ্দেশনাটো যাব মাজুলী জিলাৰ অন্তৰ্গত প্ৰতিটো শিক্ষানুষ্ঠানতে 13 আগষ্ট তাৰিখে নিচামুক্ত প্ৰতিজ্ঞা কাৰ্যসূচী পালনৰ ওপৰত এই নিৰ্দেশনাটো বিদ্যালয়সমূহলৈকে আহিছে এই আমাৰ অলপ আগতে যিটো শপত বাক্য পাঠ কৰা হ'ল সেই শপত বাক্যটো আমি প্ৰত্যেকখন বিদ্যালয়তে পাঠ কৰিব লাগিব আৰু আমি সকলোৱে নিচামুক্ত হৈ থাকিম বুলি শপত গ্ৰহণ কৰিব লাগিব থেংক ইউ